PM কিষাণৰ 20 নম্বৰ কিস্তিৰ নতুন আপডেট আহিছে। কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন অতি আগ্ৰহেৰে 2025 চনৰ জুন মাহৰ পৰা বৰ্তমানলৈকে অপেক্ষা কৰি আছে। সকলোৱে আশা কৰি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ জনসভাতে 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব, কিন্তু এই ধন মুকলি নকৰিলে। বৰ্তমান কিছুমান মিডিয়াবোৰে জুলাই মাহৰ চতুৰ্থ সপ্তাহত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন আহিব পাৰে বুলি আশা কৰা হৈছে বা কৰি আছে। অহা 27 জুলাই তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান আছে আৰু এই অনুষ্ঠানত PM কিষাণৰ ধন মুকলি কৰাৰ আশা কৰা নাই বা আশা নাই, কাৰণ যোৱা কোনো এনেধৰণৰ অনুষ্ঠানৰ সময়ত PM কিষাণৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰা দেখা নাই। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন জুলাই মাহৰ অন্তিম তাৰিখৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মুকলি কৰিব পাৰে বুলি আশা কৰা হৈছে। অন্য এক সূত্ৰৰ মতে জানিব পাৰিছোঁ যে আগষ্ট মাহৰ 2 তাৰিখত বনাৰসৰ পৰা মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।